Awareness program, and I'm one of the supporters of this pride actually. I wish that the society may recognize them and give them a space. That's what we are all working for. We are numerous people are here who are really helping them and supporting them. And we are here to encourage them and to tell them that we respect you, we respect your way of loving, and society will definitely accept you. Maybe it will take time, but then we are going to open up for you. That's the message today for them. Happy that we've had a very successful march. And I didn't expect to see so many people. And it's nice that Guwahati also has more participation from different sections. We see trans people, we see lesbians and gays. All the entire spectrum is here. It's a very good performance. I'm very happy for all of us. Thank you. And we enjoyed a lot. There are so many like-minded people, and this crowd is great. It's going great, and queer Zindabad. আমি বিচাৰো যাতে সবে এটো সাপোর্ট কৰক, and this is something which is very very unique, and মানুহে এটো জানিব লাগে that there are people other also there are people other than male and female. So this is the whole মানে idea to eto hol ki like we need a lot of support, and we need people to know that there are a lot of people who are like-minded like us. And there is not only two genders, that is male and female, we have other genders as well. So পৰা ডিমান্ড অধিকাৰৰ কাৰণেতো বহুত আছে। আমি প্ৰথম আমি বিচাৰিছোঁ যে এনআৰচি প্ৰচেছ যোন আমাৰ এনআৰচি প্ৰচেছ হৈছিলে সেইটোত আমাৰ ট্ৰান্সজেণ্ডাৰ কমিউনিটিৰ আমাৰ নাম অহা নাই যেনেকৈ সিহঁতে বিচাৰে। চ' এইটো আমি ট্ৰান্সজেণ্ডাৰ মানুহৰ ইনক্লুড কৰা বিচাৰোঁ আৰু কুৱেৰ মানুহ ইনক্লুড কৰা বিচাৰোঁ। তাৰ বাহিৰত আমাৰ ইয়াতে শ্বেল্টাৰ হোম নাই, এইজৰ হোমো নাই LGBTQ মানুহৰ কাৰণে। সেইটো এটা বহুত বেছি দৰকাৰী। ক'ভিডত মই দেখিছিলোঁ যে বহুত মানুহে ঘৰৰ পৰা ওলাই দিয়া গৈছে, বহুত মানুহৰ মানে থকাৰ কাৰণে জেগা নাছিলে। চ' সেইটো কাৰণে এটা শ্বেল্টাৰ হোম বহুত বেছি দৰকাৰী হৈ গৈছে। তাৰ বাহিৰত আমি যিমান এক্টিভিষ্ট আছোঁ LGBTQ এক্টিভিষ্ট আছোঁ, কাম কৰি আছোঁ, ইমান বছৰৰ পৰা আমি কাম কৰিছোঁ, আমাক এটা ৰেকগনিশ্যন নাই, কোনো চাইডৰ পৰা একো আজিলৈ মানে অহা নাই। চ' আমাকো ৰেকগনাইজ কৰক, আমাকো সিহঁতৰ কিবা ডাঙৰ প্ৰগ্ৰাম হ'লে আমাক মাতক, আমাক বহাই কিনে আমাৰ লগত কথা পাতক, কি আমাৰ অসুবিধা হৈ আছে, কি প্ৰব্লেম হৈ আছে, আমাৰ লগত কথাখিনি পাতক। সেয়ে আৰু আমাৰ মানে মেইন বস্তুবোৰ, আৰু আমাকখিনি মানে ভালকৈ মানে ৰেকগনাইজ যিখিনি মানে আমাক মানে ৰেকগনিশ্যনটো আমাক থাকক আৰু সব জেগাত। সেয়ে আৰু কি ক'বৰ কাৰণে আমাৰ গুৱাহাটীটো প্ৰাইড ৱাক হৈ আছে আৰু আমাৰ অধিকাৰ কাৰণে আমি ওলাই আহিছোঁ। ডাঙৰ কথাটো হৈছে কি ভিজিবিলিটিৰ কথা। চ' ৰাজপথত আমাৰ যিটো এটা ভিজিবিলিটি হয় সেইটো যাতে সকলোৱে দেখে আৰু সকলোৱে যাতে মুকলিভাৱে গ্ৰহণ কৰিব পাৰে, আঁকোৱালি ল'ব পাৰে কি সমাজৰ যে অংগ হয় ইয়াত যিমান আছে ব্যক্তি প্ৰত্যেকজন, সেইটো এটা ডাঙৰ উদ্দেশ্য। আৰু প্ৰায় পলিটিকেল হয় কাৰণ অধিকাৰ যিহেতু ৰাজনৈতিক হয় সদায়। তো যেতিয়ালৈকে আমাৰ মানৱ অধিকাৰ যিমানখিনি আছে বা সংবিধানে দিয়া মানুহে ডিগনিফাইড লাইফৰ কাৰণে যিমানবোৰ অধিকাৰ আছে সকলোবোৰ যেতিয়া গেৰাণ্টি কৰা নাযায় তেতিয়ালৈকে মুভমেণ্ট চলি থাকিব আৰু তাৰ এইটো পাৰ্ট হয়। থেংক ইউ। Okay, I'm very happy to be here. I moved to Guwahati in 2018, and really lots needed in this field, and I'm very happy that it is happening. And we need lots of support. I'm really very happy to see the turnout, and we always support this kind of causes. I'm an academician. I work in the field of gender and alternative sexuality, so that's why I'm here for supporting this community, and I'm very happy about that. Thank you. মই প্ৰথমতে আজিৰ যি অনুষ্ঠানটোত উপস্থিত আছে সকলোকে আৰু লগতে আপোনালোকলৈ শুভেচ্ছা থাকিলে। চ' আপুনি যিখিনি কুৱেশ্যন কৰিছে সেইখিনি বহুত জানিব লগা কথা। গতিকে টেলেণ্টৰ যি কথা কৈছে আমিও সেইসকল বাচ্চাৰ দৰে নৰ্মেল বা সেইসকলৰ দৰেও আমিও বহুত আমাৰো বহুত গুণ আছে বা হেৰি আছে। চ' সেইখিনি বস্তুটো কি হয় আমাৰ মা দেউতাই হওক বা সমাজৰ মানুহে আমাক ইটিকিং কৰি পেলাই তৃতীয় শ্ৰেণীৰ লোক বুলি কিবা কৰি এইবিলাক বহুত আমাক মানসিকভাৱে এক অত্যাচাৰ কৰি পেলাই আমাৰ কি হয় শৈশৱটোকে মোহাৰি পেলায়। চ' মই ভাবোঁ যে পিতৃ মাতৃয়ে হওক বা সমাজৰ মানুহখিনি হওক এই তৃতীয় শ্ৰেণীৰ মানুহখিনিক যদি অকণমানো বুজে,
চ' বুজিলে আমিও সমাজত সেইসকল বাচ্চাৰ দৰে সেইসকল শিশুৰ দৰে আমিও কাম কৰিব পাৰোঁ আমিও দেশৰ নাগৰিক আমি কোনো ভিন্ন নহয় আমাকো ভগৱানে বা ঈশ্বৰে আমাকো সৃষ্টি কৰিছে গতিকে তৃতীয় শ্ৰেণী বুলি কোৱাৰ লগে লগে মানুহখিনিয়ে এটা বেয়া দৃষ্টিৰে চায় বা এক হিজৰা বা এনেকুৱা ধৰণৰ কথাৰে মানে ইটিকিং কৰে গতিকে ট্ৰেন্সজেণ্ডাৰ বুলি ক'লে কেৱল আমি সেইসকল লোককে ভাবিব নালাগে তাত আমিও আছোঁ মানে ট্ৰেন্স মেন বা ট্ৰেন্স ওমেন চ' এইখিনিও আছে গতিকে মানুহখিনি অকণ বুজক আৰু মই ভাবোঁ এই বিষয়ে আমাৰ পাঠ্যপুথিত যদি অন্তৰ্ভুক্ত কৰা হয় চৰকাৰী মাধ্যম হওক প্ৰাইভেট মাধ্যমকে হওক গতিকে সকলোতে যদি আমি এই বস্তুখিনি আমি দিওঁ তো তেতিয়াহ'লে আমাৰ সমাজত বহুতখিনি মানুহে জানিব আচলতে তৃতীয় শ্ৰেণীৰ মানুহসকল কি হয় তেওঁলোকক জানিব চ' মোৰ এইখিনিয়ে ক'ব লগা এইটো গুৱাহাটীৰ অষ্টম প্ৰাইড 8th প্ৰাইড ৱক প্ৰথমতে ষ্টাৰ্ট হৈছিল 2014ত আৰু তেতিয়া ইমান মানুহ নাছিল ইয়াৰে চাগে এতিয়া আজি যদি 4-500 মানুহ হৈছে তেতিয়া 70-80জন মানুহ আছিল আৰু এই 8 বছৰে যিখিনি সলনি হৈছে আমি সেইখিনিলৈ খুব সুখী কিন্তু লগতে এইটো কম যে 8 বছৰত বহুত পজিটিভ চেঞ্জ আহিছে কিন্তু এতিয়াও বহুত বাকী আছে কিন্তু মই নেগেটিভিটিত বেছি ফ'কাছ কৰাতকৈ পজিটিভিটিত ফ'কাছ কৰি ক'ম যে আজি যেতিয়া আমি শ্লোগান লগাই আহি আছিলোঁ বহুত দোকানী বহুত ৰাস্তাত থিয় হৈ থকা মানুহে স্মাইল দিছে আমাৰ তাতে আৰু সেই স্মাইলটো দেখি বুজি পাইছিলোঁ যে ঠাট্টা কৰি দিয়া নাই মনৰ পৰা দিছে আৰু সেইখিনি পজিটিভিটিখিনি মনত ৰাখি আমি আগবাঢ়িব খুজিছোঁ প্ৰাইড হয়তো প্ৰত্যেক বছৰে হৈ থাকিব যেতিয়ালৈকে আমি চব আছোঁ প্ৰত্যেক বছৰে হৈ থাকিব কাৰণ সমাজৰ পৰা বেয়াখিনি বা মানুহৰ মনৰ পৰা বেয়াখিনি একেবাৰে নোহোৱা কেতিয়াও হৈ নাযায় আৰু যদি সকলোৱে যদিও সাৱতি লয়ো তাৰ পিছতো আমি প্ৰাইড ৱক কৰি থাকিব খুজিম কাৰণ এইটো এটা প্ৰতিবাদ কিন্তু তাৰে লগতে এটা চেলিব্ৰেশ্যনো হয় সকলোৱে আজি ইয়াতে ছেফ এটা সুৰক্ষিত স্পেচ বুলি ইয়াতে ওলাই আহে আৰু সকলোৱে একেলগে মিলি ফালে ইয়াতে ফূৰ্তি কৰে আৰু এই এটা দিনে হয় য'ত সকলো আহি ইমান ফূৰ্তি কৰে দুনিয়াৰ চব কথা দুখ বেজাৰ চব পাহৰি ফালে ইয়াতে আহে তো গতিকে তিতা মিঠা বহুত অভিজ্ঞতা হৈছে কিন্তু ভালখিনি মনত ৰাখি আমি আগবাঢ়ি যাম বুলি ভাবিছোঁ যিটো জাৰ্নি আছিলে গৌৰৱ যাত্ৰা 2014ত ষ্টাৰ্ট হৈছিলে অসমত তেতিয়াৰ পৰা আজি 8 বছৰৰ মূৰত কৰিছোঁ তাকো লকডাউনৰ পিছত ইমানখিনি মানুহ গোট খাইছে এটা দিন প্ৰেমৰ কাৰণে তাকো যিটো প্ৰেম আমাৰ এতিয়াও ৰেগুলাৰাইজ মানুহে নকৰে ৰেগুলাৰ বুলি নকয় আৰু বহুতখিনি ফাইট কৰিব আছে তো সেইটোৰ কাৰণে এই গৌৰৱ যাত্ৰা আমি আশা কৰিছোঁ এই যাত্ৰাটো চলি থাকিব এই ষ্ট্ৰাগলবোৰ চলি থাকিব আৰু মানুহে এনেকৈ মৰম দিব আমাক দাবী মই যদি নিজৰ ফালৰ পৰা কওঁ তেনেহ'লে মই ভাবোঁ গোটেই কমিউনিটি মানুহখিনিও ক'ব একেখিনি কথা যদিও ছেকশ্যন 377 এতিয়াও ডিক্ৰিমিনেলাইজ হৈছে কিন্তু আমাৰ চিভিল ৰাইটছ এতিয়াও পোৱা নাই চ' ফৰ এক্সাম্পল মেৰেজ ইকুৱেলিটি হোৱা নাই আমি ভাড়াঘৰ বিচাৰিলে গে কাপল এটা লেছবিয়ান কাপল এটা ভাড়াঘৰ পোৱা টান ইনফেক্ট হস্পিটেলাইজ গ'লে আমি ফৰ্ম চাইন কৰিব নোৱাৰোঁ এইবোৰ বহুত কথা আছে যিবোৰ হিউমেন ৰাইটছ আছে বহুতখিনি আমাৰ এতিয়াও নাই আৰু সেইকাৰণে এই যাত্ৰা যেতিয়ালৈকে আমি নাপাওঁ তেতিয়ালৈকে এই যাত্ৰা চলি থাকিব লাভ ইজ লাভ আৰু মানুহে সদায় বুজি পায় প্ৰেমৰ ভাষা সকলোৱে বুজি পায় হয়তো মোৰ ভাষা মানুহৰ ভাষাৰ লগত বেলেগ মানুহ এজনৰ লগত নিমিলিব পাৰে যেতিয়া আমি প্ৰেমৰ কথা কওঁ আমি সদায় বুজি পাওঁ লাভ ইজ লাভ এণ্ড লাভ অলৱেজ উইন প্ৰেমৰ সদায় জয় হয় থেংক ইউ প্ৰেৰণাটি গীতটো একচুৱেলি ট্ৰান্সজেণ্ডাৰ কমিউনিটিসকলৰ কাৰণে আছিল আৰু অলছ' বাট দ্য এৱেৰনেছ অফ দি LGBTQIA+ কমিউনিটি নট অনলি ইন অসম বাট অল অভাৰ ইণ্ডিয়া আৰু আমি এতিয়ালৈকে বুজি পাব লাগে যে কি উই আৰ অল হিউমেন বিংছ এট দ্য এণ্ড অফ দ্য ডে ৰিগাৰ্ডলেছ অফ আৰ জেণ্ডাৰ আইডেণ্টিটি আৰ ছেক্সুৱেল অৰিয়েণ্টেশ্যন অফ হু উই আৰ ইভেন ৰেচ ৰিলিজন ধৰ্ম যি হওক নহওক আমি প্ৰত্যেক এজন মানুহ হয় এট দি এণ্ড অফ দ্য ডে চ' আমি প্ৰত্যেকজনকে আঁকোৱালি ল'ব লাগে আৰু আমি সমাজখন এজ এ হোল উই মাষ্ট ৱৰ্ক টুগেডাৰ টু বি মোৰ প্ৰগ্ৰেছিভ অসমীয়া সমাজখন আমি প্ৰগ্ৰেছিভ হয়েই কিন্তু আৰু অকণমান চিন্তা চৰ্চা কৰিলে ঘৰতে কথা পাতিলে আৰু অলপ আমি আগবাঢ়ি যাব পাৰিম বুলি মই ভাবোঁ আৰু লগতে প্ৰত্যেকজনকে যেন আমি সবল কৰিব পাৰোঁ আমি তেওঁলোকৰ কাৰণে কোনো ভেদাভেদ আমাৰ মনত নাৰাখোঁ আৰু সঁচাকৈ ক'বলৈ গ'লে উই আৰ অল হিউমেন বিংছ ইউ কেন চি দ্য বিউটিফুল ভাইব্ৰেঞ্চ এণ্ড দ্য ইউনিটি দে হেভ ইন দ্য কমিউনিটি আশা কৰিছোঁ আপোনালোক সকলোৱে অহা বছৰলৈ আপোনালোক ওলাই আহিব কুৱেৰ প্ৰাইড এক্সপিৰিয়েঞ্চ কৰিব মোৰ কাৰণে প্ৰথমবাৰ চ' আই এম ৰিয়েলি এনজয়িং মাই চেল্ফ হৈছে কি আমি এতিয়া ইনচত কাম কৰি আছোঁ ইনচত আগবাঢ়ি আছোঁ আৰু যিহেতু সমাজখন এতিয়া আহি পৰিছে সেইবাবে আমি এতিয়া কিলোমিটাৰত আগবাঢ়িব লাগিছিলে
মাইলছত আগবাঢ়িব লাগিছে, কিন্তু এতিয়াও আমি ইঞ্চিতে আগবাঢ়ি আছোঁ। এতিয়া যিহেতু এখন পেণ্ডেমিক এটা হৈ গৈছে, তাৰ মাজতো আমাৰ কিছুমানক হৰম'নছ লাগে, আমাৰ কিছুমানক বেছিক হেল্থ কেয়াৰ লাগে, যোনটো বহুত মানুহে পোৱা নাইকিয়া এতিয়াও। চ' পেণ্ডেমিকটো আহি যোৱাৰ লগে লগে আমাৰ ইকনমিক অৱস্থা, আমাৰ ছ'চিঅ' পলিটিকেল অৱস্থাটো আৰু বেয়া হৈ আহিছে। সেইটো কাৰণে দাবীবোৰ বহুত হয়, উন্নতি নোহোৱা বুলি মই নকওঁ। 377 ৰিপিল হোৱাৰ পিছত এতিয়া আমি কিবা এটা ক'লে মানুহে বুজি পায় কি ক'ব চাই আছোঁ আমি, হয়নে? নহ'লে নুশুনা কথা এটা, আমাক চিৰিয়াছলি নলয়, ঠাট্টা কৰিবলৈ চিৰিয়াছলি ল'ব লাগিব ন। সেইটো কাৰণে দাবীবোৰ আমাৰ একে আছে। আমি ইমিডিয়েট দাবীটো হৈছে ট্ৰান্স এক্টটো ৰিপিল কৰিব লাগে। তাৰপিছত হৈছে কি আমাক বিধৱা আশ্ৰম লাগে, তাৰপিছত আমাক বৃদ্ধাশ্ৰম লাগে, বিধৱা আশ্ৰম ক'লে গ'ল, বৃদ্ধাশ্ৰম লাগে LGBTQ+ মানুহৰ কাৰণে, এডুকেশ্যন প্ৰটেকশ্যন লাগে, গভৰ্ণমেণ্ট স্কুলত যাব পাৰে আমাৰ অৱস্থা লাগে, বুলিং আৰু লাইক চাইকলজিকেল এণ্ড বহুত ফিজিকেল বুলিঙৰ বাবে ছেফ গাৰ্ড লাগে বহুতখিনি। সেইটো কাৰণে বিয়া পতাৰ অধিকাৰ, তাৰপিছত সন্তান আউটাৰ লোৱা, এডপশ্যনৰ অধিকাৰ, চ' বহুত আগবাঢ়িবলৈ আছে, সিমানে ক'লোঁ আৰু। বহুত ভাল লাগিছে। আমি ইচ এণ্ড এভৰি ইয়াৰ প্ৰাইড চেলিব্ৰেট কৰোঁ, ইচ এণ্ড এভৰি ইয়াৰ আমি প্ৰাইড মাৰ্চলৈ আহোঁ। আমি লাষ্টলি প্ৰাইড কৰিছোঁ আপোনাৰ 2019ত, আৰু 2020ত ডিউ টু পেণ্ডেমিক চিটুৱেশ্যন আমি প্ৰাইড কৰিবলৈ পৰা নাই লকডাউনৰ বাবে। বাৰ 2021ত আমি পুনৰবাৰ ওলাই আহিছোঁ প্ৰাইড মাৰ্চলৈ। বহুত প্ৰাউড ফিল কৰোঁ নিজকে ক'বলৈ যে আমি LGBT কমিউনিটিৰ পৰা বিলং কৰোঁ। য়েছ, উই ফিল চ' ভেৰি মাছ প্ৰাউড ডেট আমি কমিউনিটিৰ পৰা বিলং কৰোঁ। লগতে আমি আমাৰ ফেমিলি আৰু ছ'চাইটিৰ পৰা ওলাই আহিবলৈ বিচাৰোঁ। নিজকে বেয়া লাগে আৰু নিজকে মানে নিজৰ পৰিচয়টো দিবলৈ অকণমান বেয়া লাগে। যিমান কি নহওক আমি ৰাস্তা ঘাটে ওলাই আহোঁ, কিছুমানে জোকাই যে আমি গে হয় বা হিজৰা বুলি জোকাই, কিন্তু আমি নিজকে সেইটো অনুভৱ নকৰোঁ যে আমি সেনেকুৱা, আমি মানে নুশুনা ভাও জুৰি আমি ছাইড কাটি গুচি আহোঁ, কিন্তু সিহঁতৰ কথাবোৰ মাইণ্ড নকৰোঁ আমি।